আমার বেঙ্গলি কালচার খানার পিছত আমি তো খাওয়াই আমার হ্যাবিট ওই ওই কি বাত হ্যায় তো যাখানে বহুত বেছি বেয়া লাগিছে বাট উপায় নাই মানুহক ধৰি ৰাখিব কোনোৱে নোৱাৰে যোৱা মানুহ যায় সো সেই আৰু ইমান অহংকাৰ ইমান পইচা টকা পইচা আৰু সেইবিলাক লেভেল দেখাই অহংকাৰ কৰি লাভ নাই যেহেতুকে আমি মানুহ নৰখি হাই গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো হা হাই গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে এণ্ড ৱেলকাম বেক টু মাই চেনেল তো গা মানে বহুত বেয়া হৈ আছিলে এইকেইটা দিন বাট এতিয়া অকণমান ভাল পাইছোঁ চ' যাবলৈ ওলাইছোঁ পেহীহঁতৰ ঘৰ যিহেতুকে কিছুমানে গম পাইছে মানে আমাৰ পেহা আৰু আমাৰ মাজত নাই পেহা ঢুকুৱা আজি 13 দিনমান হ'ল কাম হৈ গ'ল আৰু যি কাম আছিলে মানে দাদাহঁতৰ সিহঁতে এইবিলাক কৰি ল'লে আৰু এতিয়া মানে আমাৰ গোটেই ঘৰৰ ফেমিলিহঁতে গোটেইকেইটা যাব ওলাইছোঁ তো মা অলৰেডি আগতে যাই পালে খুৰা আৰু ভণ্টিহঁতে আহিব এইফালে ভাইটি আৰু এইফালে মই এতিয়া যাব ওলাইছোঁ পেহীহঁতৰ ঘৰত ভাবিছোঁ আজি দিনৰ অলপ সৰু সুৰাকৈ দেখুৱাই যাম তো মৰ্ণিঙতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে 11মান বাজিছে এতিয়া যাবলৈ ওলাইছোঁ অকণমান দেৰি হ'ল মৰ্ণিঙতে যাব দিছিলে যিটোকে অকণমান কাম চাম থাকে ন এইবিলাক কৰিব লাগে চ' অকণমান দেৰি হৈ গ'ল তো ভাবিছোঁ ব্লগ এটা শ্বুট কৰোঁ চ' তেনেকৈ আৰম্ভণি দিলোঁ তো বোলো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে এইকেইটা দিন মোৰ গা ইমানে বেছি বেয়া হৈছিলে জ্বৰ মাত চাত পূৰা ভাঙি আছিলে তো যাৰ কাৰণে মই মানে পেহীহঁতৰ ঘৰতো তেনেকৈ অহা যোৱা কৰিব পৰা নাই তো আজি অকণমান ভাল পাইছোঁ আজি নহয় মানে কালিয়ে অকণমান গাটো ভাল পাইছোঁ যিটোকে এইকেইটা দিন লাগাতাৰ মই ঔষধ খাইছোঁ মানে কণ্টিনিউৱাছলি পূৰা একদম এণ্টিবায়'টিক এইবিলাক খাইছোঁ তো অকণমান ভাল পাইছোঁ আৰু গা আৰু এতিয়া যাব ওলাইছোঁ তো গৈ থাকোঁ বলক গৈ পাই দেখুৱাই আছোঁ আৰু এইফালে আমি আহি ৰ'দ পাইছোঁ এইফালে চাওকচোন কি অৱস্থা ৰ'দত পাগলা কৰি দিব মানুহক এনেকৈ চাওক গাইজ কি অৱস্থা এই ৰ'দটো কাৰণে ঘৰৰ পৰা নলওঁ বাট এতিয়াতো যাব লাগিব চ' গৈ আছোঁ গৈ পাই দেখুৱাই আছোঁ দেই ৰেডি আচ্ছা আৰু আজি মানে বহুত বেছি ৰ'দ এই ৰ'দৰ কাৰণে ইমানেই নোহোৱা নাছিলোঁ কিন্তু ৰ'দটো অকণমান বেছিকৈ দি দিছে আৰু এইটো স্কুলত আমাৰ ভাইটিয়ে পঢ়া শুনা কৰিছিলে দেই সৰুতে দেখা পাইছোঁ পঢ়িছিলে কিন্তু এইফালে মই যাব খুজিছিলোঁ এই মানুহবিলাক দেখা পাই মানে পেহাৰ যোনটো সকাম হৈছে সেইটো ঘৰতে হৈছিলে কিন্তু আজি খোৱা বোৱাৰ যোনটো প্ৰগ্ৰেম সেইটো হৈছে ক্লাবত মানে বন্ধ হৈছে তাৰপিছত এতিয়া গৈ আছোঁ ভালে কাটি দিলোঁ আৰু এতিয়া মানুহ ক'ত আহি পাইছোঁ এইফালে स्पीड में जाता है हाँ जाओ ইফালে ভাইটি ৰামপিয়াৰী পুৰা একদম চাট লগাই দি আছে আৰু ইফালে চাওঁতোক একদম হিৰ' আলম লাগি আছে বোলে সি নিজে কয় হিৰ' আলম আৰু ইফালে ইয়াতে সকাম হৈছিল চিউৰি আছে কোন বাবা ওই ছনো চলো ঘৰ যাম চলো ঘৰ যাম চলো এই যে ঘৰ যাম আরে আস্তে চলো ঘৰ যাম চলো আদর চলো আসো এখানে আদর দিম আসো হাও ওরে বাবা আদর ওরে বাবা রে বাবা ওই শ্রাম হাসে গরম লাগছে তো একটু হাবা খা A few minutes later আৰু আজিৰ দিনটোত সকলো মানুহে খোৱাৰ আগতে ডাঙৰ পেহী দাদা বৌ সকলোৱে মানে ডাঙৰ কাৰোবাৰ পৰা আজ্ঞা লৈ পেলাই আজিৰ পৰা খাব লাগিব যিহেতুকে আজিৰ পৰা মাছ মাংস সিহঁতে খাব পাৰিবনে নাই ডাঙৰ কাৰোবাৰ পৰা আজ্ঞা ল'ব লাগিব যাৰ কাৰণে আমাৰ বৰদেউতা আহিছে বৰদেউতা আজ্ঞা দিয়াৰ পিছতহে সিহঁতি চবে খাব পাৰিব আৰু এইফালে আমাৰ সৰু পেহী কেনেকৈ জুমি চাই আছে চাওকচোন ইয়াক অৱস্থা চ' তাকে আৰু আজিৰ পৰা মানে পেহীহঁতে মাছ মাংস খাব পাৰিব গাইজ এতিয়া আহি পালোঁ পেহীহঁতৰ ঘৰ মানে ডাঙৰ পেহী মই চশমা লগাই লৈছোঁ দে তো ডাঙৰ পেহী ঘৰ আহি পাইছে হে চশমা লগালে ষ্টেণ্ডাৰ্ড লাগে ন তো ডাঙৰ পেহী ঘৰত আহি পোৱাৰ পিছত মানে সৰু পেহী মাজু পেহী ডাঙৰ পেহী গোটেইকেইটা একেলগে ইয়াতে যিহেতুকে মানে পেহীহঁতে ইয়াতে শ্বিফ্ট কৰিলে তো দেখুৱাই দিওঁ এবাৰ সিহঁতক আৰু ধুনীয়া মানুহকেইটাক দেখাওঁ বাবা কি ষ্টাইল দিছে বাবা কি বাত হে তাৰপিছত কিবা ক'বানে তাৰপিছত চবে একলগে মিলিলে মানে ভাল লাগে হয় দে একলগ হ'লে তো চোখলে জেসি আসো
দিছি কি সোমাই এইখিনি জেগাতে মানে পেহাক থোৱা হৈছিলে আমাৰ আৰু ইয়াতে সকাম চকামবোৰ হৈ গৈছে আৰু মানে সেই পেহতৰ ঘৰটো পায় আৰু ইয়াতে যেতুকে সকামৰ কাম চাম বিলাক হৈছে তো খোৱা বোৱা বিলাক ইয়াতে হোৱা নাই আমি ইয়াতে অকমান টাইম বহিছো আৰু এইটো চাইডে আহিছে পেহী আমাৰ ডাঙৰ পেহী এইটো ডাঙৰ পেহী এইফালে ৰখি আছে আৰু গোটেই ঘৰৰ মানুহ এইবিলাক অলপ টাইম আছো তাৰপিছত যাম ক্লাবত মানে ভোজন গ্ৰহণ কৰিম আমাৰ ভোজন আমি পেহী ঘৰৰ পৰা ওলাই আহিলো গৈ আছো এইফালে মানে য'ত মানে খোৱা বোৱা হৈ আছে তাতে গৈ আছো দেন আজি পাৰিম অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতুকে এইটোতো কোনো মানে ফূৰ্তি কৰাৰ সময় নহয় যিহেতুকে বহুত বেছি বেয়া লগা দিন এটা চ' বলক আৰু এতিয়া আমি জাষ্ট ক্লাবত আহি পাইছোঁ ইফালে কোনো মানুহ নাছিলে চ' আমি আহি গ'লোঁ আৰু এইফালে আমাৰ পেহা যোনটো মানুহ নেকি আজি আমাৰ মাজত নাই আৰু এইফালে খোৱা বোৱা গোটেইবোৰ হৈ আছে এইফালে ৰান্ধনীয়ে ৰান্ধি পেলাই বস্তুকেইটা ইয়াতে থৈছে এইফালে ৰান্ধনী আৰু এইফালে গোটেই মানুহবোৰ খোৱা বোৱাত লাগিছে এইটো ফাৰ্ষ্ট বেচ বহিছে খাবৰ কাৰণে যিহেতুকে 2:00মান বাজিছে লাহে লাহে মানুহবোৰ অহা যোৱা হৈ আছে খাবৰ কাৰণে শশান বাচি আছে ন চ' সিহঁতে অহা যোৱা কৰিছে কি হৈ গৈছোঁ আমি পুৰা মানে মই হটস্পট বিচাৰি পাগল হৈছোঁ গাইজ এইটো কানেক্ট কৰি দিতো পেহী ঘৰতে বহি আছিলোঁ ইমান টাইম তাতে বহুত বেছি গৰম তো ভাবিছোঁ অকণমান ক্লাবতে আহি বহো যিহেতুকে ইয়াতে কোনো নাই দেখা পাইছোঁ নহয় পুৰা গোটেই খালী হৈ আছে তো এপাক আমি আহি বহি দিলোঁ আৰু ভিতৰৰ ফালে পুৰা খানা চানা চলি আছে আৰু এতিয়া মানে 1:30মান বাজিছে এইফালে ঘড়ীটো ঘূৰা হৈ আছে দেই তো এইটো কাৰণে বেছি মানুহ চানুহ অহা নাই তো আমি বহি আছোঁ মানুহ চানুহ আহিব আৰু আমি লাহে ধীৰে খাম যিহেতুকে ঘৰৰে মানুহ আৰু এইটো কাৰণে আজি মানে যিমান দিন মানে আমাৰ পেহা আছিলে ইমান ঘৰটো ভৰ্তি ভৰ্তি আছিলে এতিয়া মানে মানুহটো চাওঁতে চাওঁতে হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তো যাৰ কাৰণে মানে বহুত বেছি বেয়া লাগিছে বাট উপায় নাই মানুহক ধৰি ৰাখিব কোনোৱে নোৱাৰে যোৱা মানুহ যায় চ' সেই আৰু ইমান অহংকাৰ ইমান পইচা টকা পইচা আৰু সেইবিলাক লেভেল দেখাই অহংকাৰ কৰি লাভ নাই যিহেতুকে আমি মানুহ মানে মৰহি জীয়াইছোঁ তেতিয়া আমি মৰিব লাগিব চ' সেইটোৱে মানে ভাবি আছোঁ মানুহটো ইমান দিনা ইমান ধুনীয়াকৈ দেখা পাই আছিলোঁ ওচৰতে আজি মানে হঠাতে নোহোৱা হৈ গ'ল তাকে ভাবোঁ মানে আমাৰ বডি এইটো আজি মৰিলে কালি 2 দিন হৈ যায় আমাৰ হয়নে নহয় মানুহটো আমি আজি মৰিলে কালি 2 দিন হৈ যায় আৰু আমি ইমান টাইম ক্লাবৰ ভিতৰত বহি বহি যে ইমান গৰম পাইছোঁ জানেনে তো যাৰ কাৰণে অকণমান বাহিৰত মানে গছৰ তলত আহি বহিছোঁ ইয়াতে বহুত ঠাণ্ডা মানে চাহ হৈ আছিলে তো খুৰী মই ভণ্টি গোটেইকেইটা ইয়াতে বহি বহি অকণমান এনে কথা চথা পাতি আছোঁ আৰু যিহেতু 1 hour later এইটো আমাৰ বঙালী মিঠাই বঙালী ক'লে মিঠাই চাটনিটো থাকিবই সবাই আহিছে তোমার গোপাল ভাতটা খাইতে পারতে খাই বই লৈছোঁ এতিয়া ৰিক্স কৰি লওঁ ৰ'ব এতিয়া মানে দিছ ইজ ইম্পৰ্টেণ্ট পাৰ্ট অফ আমাৰ বেংগলী কালচাৰ খানাৰ পিছত আমি এইটো খাওঁৱে হয়নে নহয় অলৰেডি তাই খালে অলৰেডি খাই লৈছোঁ মানে এতিয়া মোৰ মানে এইটো মই খাই লওঁ টেষ্টি থিং এইটোৱে few moments later এতিয়া মই খুৰীহঁতক দি আহিলোঁ আৰু এতিয়া বৰ্তমান আপোনালোকক দেখুৱাব লৈছোঁ আমাৰ হেভি ড্ৰাইভাৰ ঐ क्या बात है হেভি ড্ৰাইভাৰে বেয়া গাড়ী চলাব দেখোন ষ্টেণ্ড উঠাও এ বেয়া গাড়ী চলাই চলো স্টার্ট দাও ঠালতে কেন লাগে না না দেখছো আমার জন্য দৌড়ে নিয়ে আসছো বহুত বড় বড় থ্যাংক ইউ তোমাকে একটা চোখ খুলে আরে বাহ তেরি আমার এখানে রাখো হ্যাঁ তো গাইজ এতিয়া খাই লৈ পেহী ঘৰতে শুই আছো যেহেতুকে খাই লৈ মানে গা একেবাৰে বেয়া হৈ গ'ল মা আৰু খুৰীক এবাৰ এৰি থৈ আহিলোঁ তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতুকে মই পকেটত গাড়ী থৈছিলোঁ মানে পকেটত মোবাইল থৈছিলোঁ
আৰু এতিয়া ভাইটিহঁত চবে গোটেইকেইটা ঘৰত গুচি গ'ল মই এতিয়া মানে পেহী ঘৰতে শুই আছোঁ আৰু ইফালে চাওকচোন গোটেইকেইটা একেলগে থাকিলে এনেকৈ হয় মানে ডাঙৰ বৌ পেহী ভণ্টি ডাঙৰ ভণ্টি সৰু ভণ্টি মই গোটেইকেইটা একেলগে থাকিলে মানে কথা বতৰা চেচে নহয় দিনটো এনেকৈ কথাতে গ'ল 2000 years later. গাইজ আমাৰ আজিৰ দিনৰ পুৰা শেষ হ'ল লাগে পানি এই সাইডে ঢুকাতে পারবে তো এই যে লেফট সাইডে ঢুকা দাও মানুষ আসে তো ওই সাইডে যেতে পারবো গাড়ি সকালবেলা গাড়ি ছিল এখানে টেম্পো একটা পকেটে হাত আৰু এইটো সাইডে পেহাই খোৱা লাজ বিছনাটো আৰু এইফালে গোটেই বস্তুবিলাক আনি ৰেডি কৰি So guys, boys and ঘৰত আৰু ভাত পানী খাই ওলাইছো বিয়েতৰ ঘৰৰ পৰা মা আৰু মই একেলগে গৈ আছো আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগ পাম আৰু এটা ভিডিঅ'